পৰা নাই কোনোবা এটা লিখিছে মই তোক কৈ দিছো দে তই বুলি কৈছো কাৰণ তোৰ মেণ্টেলিটি সেইটো তেল মাৰাত পাকত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক তেল মাৰিব নালাগে একদম কিমান তই লিখিছ যে তই কিমান অকৰাত ভাব গাধ তই গাধ নেকি এজন মুখ্যমন্ত্ৰীক তেল মাৰি পাৰি পেলাই পাৰি নেকি গাধ তহঁতৰ কাৰণে গোটেই সমাজখন বেয়া হৈছে জানো তহঁতৰ নিচিনাই পংগু তহঁতে দেখাত নহয় পংগু তহঁতৰ চিন্তাত এইটো ঠিক কৰ মই নাজানো তহঁতৰ ঘৰবিলাকত কি চলি থাকে তহঁত বুলি এইকাৰণে কৈছো এইবিলাক জিতি লিখ তহঁতৰ কামেই সেইটো ন তহঁতৰ কামেই এইটো কেতিয়াবা চিন্তা কৰিবি নিজে চিন্তা ক্ষমতা নাই তহঁতৰ নাই কমনো কি গাধ এইকাৰণে কৈছো এনেকে গৈ থাকে যে এনেকে সেইটোৱে সেইকাৰণে মই কৈছো তহঁতে সেই দত্তৰ জীয়েক আৰু পুতেকহঁতে তহঁতে বুজি পাইছ দত্তটো ভৰাই ল'লে হ'ল আৰু অসমত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে খুব ডাঙৰ এটা তেখেতৰ মহিলাসকলক লৈ মহিলা সবলীকৰণক লৈ মহিলাৰ সুৰক্ষা নিশ্চিতকৰণক লৈ বহুত ডাঙৰ সিদ্ধান্ত এটা লৈছে আৰু সেই সিদ্ধান্তটো কেৱল মাত্ৰ ভিতৰতেই নহয় সেই সিদ্ধান্তটোৰ জৰিয়তে যাতে বাস্তৱ ক্ষেত্ৰত আমাৰ মহিলাসকলে যাতে তেওঁলোকে লাভান্বিত হয় সেইসকল মহিলা যাৰ ক্ষেত্ৰত সেই ধৰণৰ সমস্যাবিলাক দেখা পোৱা গৈছে বা হৈ আছে বৰ্তমান সময়তো হৈ আছে বহুত কেছ মানে আগৰ পৰ্যায়ৰ থানাবিলাকত আছিলে আদালতত আছে গতিকে সেই সমস্যাবিলাক যিবিলাক মহিলা সেই ধৰণৰ সমস্যাবিলাকৰ সন্মুখীন হৈ আছিলে গতিকে সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে এটা খুব ডাঙৰ সিদ্ধান্ত লৈছিলে আপোনালোকে জানে যে আমাৰ বিধানসভাত এইবাৰ বহু বিবাহ প্ৰতিৰোধ বিধেয়কখন আমাৰ এইবাৰ উত্থাপন হৈছিলে আৰু গৃহীত হৈছে মই মুখ্যমন্ত্ৰী মহোদয়ক মোৰ ফালৰ পৰা ব্যক্তিগত ফালৰ পৰা আৰু আমাৰ মহিলা আয়োগৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছো বহুত ডাঙৰ কথা আমাৰ কাৰণে যে বিধানসভাত ইতিমধ্যে আমাৰ গৃহীত হৈ গ'ল বহু বিবাহৰ ক্ষেত্ৰত যিখন একচুৱেলি বহুত আগতে হ'ব লাগিছিলে নহ'লে কিজানি থানাসমূহতো বা আদালতসমূহতো বা ইমান কেছ নহয় বহুতে হয়তো এনেকুৱা বহুত মহিলা আছে যিয়ে হয়তো এইবিলাকৰ পৰা মানে সমস্যাবিলাকৰ মুখামুখি কৰিব নোৱাৰে হয়তো এই পৃথিৱীৰ পৰাই বিদায় মাৰিছে এনেকুৱা ধৰণৰ সমস্যাৰ পৰা গতিকে এই যিখন আমাৰ বিধায়কখন যিখন আমাৰ মানে গৃহীত হৈছে তাত যি ধৰণৰ আমাৰ সিদ্ধান্ত লৈছে আৰু কেনেকুৱা কি হ'ব যে আমাৰ নাৰী অধিকাৰৰ সৈতে আপোচ কৰা নহ'ব আমাৰ পূৰ্বৰ বিবাহ লুকুৱাই ৰখাৰ বাবে 10 বছৰৰ কাৰাদণ্ড যদি কোনোবা ব্যক্তিয়ে জ্ঞাতেই হওক বা যিয়ে নহওক তেওঁ যদি বিবাহিত তেওঁ আকৌ এবাৰ যদি বিয়া পাতিছে কোনো ধৰণৰ মানে নীতি নিয়মৰ বাহিৰত থাকি তেতিয়াহ'লে 10 বছৰৰ কাৰাদণ্ড বা অবৈধ বিবাহত মহিলাৰ বাবে ক্ষতিপূৰণ আৰু আইনী সুৰক্ষা প্ৰদান বেআইনী বহু বিবাহৰ বাবে 7 বছৰলৈকে কাৰাদণ্ড পুনৰাবৃত্তি কৰা অপৰাধীসকলৰ বাবে কঠোৰ শাস্তি গতিকে এই আৰু কাজী হওক পুৰোহিত হওক বা অভিভাৱকে ধৰি বহু বিবাহত যিসকলে উৎসাহ প্ৰদান কৰে তেওঁলোকৰ 2 বছৰলৈকে কাৰাদণ্ড গতিকে মই ভাবো যে এই বিষয়টো মানে ৰাজনীতিৰ বহুত উদ্ধত থাকে আমাৰ কথাবিলাক কি হয় যে মই এতিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ কথা কৈছো চৰকাৰৰ কথা ক'লে একাংশই মানে অট'মেটিকলি মানে বেলেগ ধৰণে এটেক কৰি দিয়ে মানে এইটো একদম আপুনি চাওক যিবিলাকে মানে বিৰোধীটো আছে কাৰণ মোৰ ইয়াতে মই জানো যে বিৰোধীও চাই আছে মোক ইয়াতে বহুত ডাঙৰ সমস্যা এইটো মই মহিলা আয়োগত থকাৰ আগতে মই 5 বছৰ বিধায়ক হৈ আছিলো আৰু তাতে কেনেকুৱা সমস্যাবিলাক আছিলে যিবিলাক হয়তো আমি কোনো ধৰণৰ সলিউশন নাই মানে আমি কৈ পঠিয়াই দিব পাৰো যে থানাখনত কেতিয়াবা মাৰপিট হৈ যায় কিবা হৈ যায় কেছ লয় বহুত সময় লয় অথবা তেওঁলোকে কিছুমান বহুত মহিলা আদালতত গুচি যায় যিসকলে টানিব পাৰিছে মানে সেই সুবিধা ক'বাত আছে আৰ্থিকভাৱে তেওঁলোকে টানিছে বা ৰিজাল্ট পাইছে কিন্তু বহুত এনেকুৱা আছে যিবিলাকে হয়তো আজিলৈকে হয়তো তেনেকে পস্তাই আছে তেনেকুৱা মহিলা যিবিলাক মহিলাৰ ক্ষেত্ৰত হৈছে এনেকুৱা ধৰণৰ ঘটনা যে এজন পুৰুষে নিজৰ ঘৈণীয়েক গৰাকী থকাৰ পিছতো তেওঁ দুবাৰ তেওঁ অজ্ঞাতে হওক বা জ্ঞাতেই হওক বহুত কেছটো আমাৰ আয়োগত এনেকুৱা আহিছে যে জানি শুনি পেলাই কৰি আছে মানে লাইক টৰ্চাৰ টাইপ আৰু গতিকে এই বস্তুৰ ক্ষেত্ৰখনত খুব দৰকাৰ আছিলে মানে এই আইনখন খুব সাংঘাতিক দৰকাৰ আছিলে যে সেই মহিলাবিলাক যিবিলাকে টানিব পাৰে যিবিলাকে আদালতত যাব পৰা তেওঁলোকৰ আৰ্থিকভাৱে সচল বা তেওঁলোকৰ ভাল পৰামৰ্শদাতা আছে তেওঁলোকৰ কাৰণে ঠিক আছে কিন্তু যিবিলাকৰ একেবাৰে নাই তেওঁলোকে কাৰ ওচৰত যাব কি কৰিব কাৰোবাৰ সন্তানটো লৈ মানে ক'ত গৈ কি কৰিবগে শেষত গৈ পেলাই আমি যে কিছুমান নিউজ পাওঁ যে আমি নিউজ বুলি কওঁ আচলতে কিমান দুখজনক ঘটনা হয় যে এগৰাকী মহিলাৰ কাৰণে যে এনেকুৱা বহুত আছে যে বাচ্চাটো মানে গাত মানে আপোনাৰ বান্ধি পেলাই এনেকে নদীত জঁপিয়াই দিয়াৰ ঘটনাও হৈ যায়গে আমাৰ কাৰণে সেইটো পেপাৰৰ নিউজ হৈ যায় এদিন চালে নেক্সট ডে পেপাৰত আৰু বেলেগ খবৰ কিবা আহি যায়গে কিন্তু এটা পৰিয়ালৰ কাৰণে এগৰাকী মহিলাৰ কাৰণে যিয়ে নিজৰ জীৱনটো শেষ কৰি দিয়ে আপুনি ভাবকচোন কিমান কষ্ট পাব পাৰে পাবলগীয়া নহয় আচলতে তেওঁলোকে এই কষ্টটো গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে বহু বিবাহৰ ক্ষেত্ৰত ইমান সুন্দৰ এই বিশেষ বিষয়টো আনিছে ৰোধ কৰাৰ ক্ষেত্ৰত গতিকে সঁচাকৈ কৈছো মুখ্যমন্ত্ৰী মহোদয়ে মই আজিলৈকে যিটো মই দেখা পাইছো এজন ব্যক্তি হিচাপে যিটো দেখা পাওঁ মহিলাসকলৰ সঁচা অৰ্থত যিটো সবলীকৰণ বুলি কয় সবলীকৰণৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে একদম মানে বাস্তৱ ক্ষেত্ৰত মানে গোটেই চালি জাৰি
চাই পেলাই মানে ডিচিশ্যনবিলাক লৈ আছে, এইটো বহুত ডাঙৰ কথা আমাৰ কাৰণে। আমাৰ যাৰ লগত ঘটা নাই নহয় তেওঁলোকে আমি কথাবিলাক পাত্তা নিদিওঁ, কিন্তু আমি পাত্তা নিদিওঁ, ভাবো যে হ'ব আৰু কাৰোবাৰ লগত হৈছে তেওঁলোকে জানিব। কিন্তু এইবিলাক বস্তু কাৰ জীৱনত কেতিয়া কি হয় কোনেও ক'ব নোৱাৰে। মৃত্যু যেনেকে কোনেও ক'ব নোৱাৰে, বিবাহ যেনে কোনেও ক'ব নোৱাৰে, এই ঘটনাবিলাক কোনেও ক'ব নোৱাৰে। গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয় যে ৰাজনীতিৰ ঊৰ্ধত থাকে, তেওঁ কিবা পজিশ্যনত আছে, মানে নিজাববীয়া যিটো চিন্তা, যিটো পৰিকল্পনা, এগৰাকী মহিলাৰ ক্ষেত্ৰত ক'ত ক'ত অসুবিধা হ'ব পাৰে। এগৰাকী মহিলাই এটা সুস্থিৰ জীৱন যাপন কৰাৰ কাৰণে, এটা শিশু জন্ম ভালকে মানে সুস্থ মগজুৰে শিশুটি জন্ম দিয়াৰ পৰা আৰম্ভ কৰি সেই শিশুটিক ডাঙৰ লালন পালন কৰালৈকে এই গোটেই বিলাকত আমি মূল মানুহজনীকে কওঁ যে ঘৰখনত মহিলাগৰাকীয়ে মেইন, সমাজখনতো মেইন কেন্দ্ৰবিন্দু মহিলাগৰাকী। কিন্তু প্ৰেক্টিকেলি মহিলাগৰাকীক আমি বাস্তৱ ক্ষেত্ৰত তেওঁ যিবিলাক সমস্যাৰ সন্মুখীন হয় সেইবিলাকত বাস্তৱ ক্ষেত্ৰত আজিলৈকে কোনে চিন্তা কৰিছে? সেইবিলাক ভাষণ হৈ থকা নাইনে বাৰু? ময়ো 10খন মিটিং কৰিছো আৰু কোনোবাখন মিটিঙত কোনোবা পুৰুষে ক'ব মহিলাসকলক সুৰক্ষা দিব লাগে। কেনেকে সুৰক্ষা দিব? তাৰ এটা বান্ধোন এটা নালাগিল, তাত এটা নিয়ম নালাগিল। এই বস্তুবিলাক মানে প্ৰেক্টিকেলি কোনেও নাভাবে, মানে কোনেও নাভাবে। আৰু ভাবিলে মানে সেইজন মানুহ মানে বিভিন্ন ধৰণে মানে আমি মানে বান্ধি ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ, কিয় চিন্তা কৰিব অমুক তমুক। এতিয়া আপুনি কওকচোন, মই এটা বাক্য এটা কওঁ যে কাম কৰিলেহে তাক মানে ভুলটো ওলাব, কাম নকৰিলে কেতিয়াবা ভুল ওলাই নেকি? কাম কৰা মানুহৰে সদায় ভুল ওলায়। আজি বাল্য বিবাহৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে সেইটো অন্য কোনো ৰাজ্যত কৰিব মানে পাৰা নাই। কোনোবা এটা লিখিছে, মই তোক কৈ দিছো দে, তই বুলি কৈছো কাৰণ তোৰ মেণ্টেলিটি সেইটো, তেল মাৰাত পাকত। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক তেল মাৰিব নালাগে একদম। কিমান তই লিখিছো যে তই কিমান অপৰাধ ভাৱ, গাধ, তই গাধ নেকি? এজন মুখ্যমন্ত্ৰীক তেল মাৰি পাৰি নেকি? গাধ। তহঁতৰ কাৰণে গোটেই সমাজখন বেয়া হৈছে জানো? তহঁতৰ নিচিনাই পংগু, তহঁতে দেখাত নপংগু, তহঁতৰ চিন্তাত। এইটো ঠিক কৰ। মই নাজানো তহঁতৰ ঘৰবিলাকত কি চলি থাকে, তহঁত বুলি সেইকাৰণে কৈছো। এইবিলাক যিটি লিখ, তহঁতৰ কামেই এইটো ন, তহঁতৰ কামেই এইটো। কেতিয়াবা চিন্তা কৰিবি নিজে, চিন্তা কৰাটো নাই, তহঁতৰ নাই কমনো কি, গাধ সেইকাৰণে কৈছো। এনেকে গৈ থাকে যে এনেকে, সেইটোৱে। সেইকাৰণে মই কৈছো তহঁতে সেই দত্তৰ জীয়েক আৰু পুতেক হতে তহঁতে বুজি পাইছ, দত্তটো ভৰাই ল'লে হ'ল আৰু কিবা কিবি। এনিৱেজ, মই মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই ক্ষেত্ৰত বিশেষকৈ বাল্য বিবাহৰ ক্ষেত্ৰত খুব সুন্দৰ সিদ্ধান্ত এটা গ্ৰহণ কৰিছিল, যিটো ভাৰতবৰ্ষৰ কোনো ৰাজ্যত কৰিবলৈ সাহস কৰা নাছিলে। আৰু এই বহু বিবাহ মানে নিবাৰণৰ ক্ষেত্ৰত যিটো ডাঙৰ শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিলে, মানে অদ্ভুত। গতিকে এই বিষয়টো বহুত দৰকাৰী আছিলে। মোৰ ইয়াতে এনেকুৱা ধৰণৰ কেছ বহুত বুলি নকওঁ, মানে প্ৰত্যেক জিলাত যদি উইমেন চেলবিলাকত যদি আহে তেতিয়াহ'লে বহুত হৈ যাব। ইয়াতে আমাৰ বহুত ছোৱালী এনেকুৱা আহে, ইয়াতে মহিলা আহে যে মানে আপোনাৰ মানে বাচ্চা আছে, কোচত বাচ্চা আছে দুটা, আকৌ তেওঁৰ হাজবেণ্ডজনে তেওঁৰ অজ্ঞাতে মানে আকৌ দ্বিতীয় বিবাহ কৰাই দিয়ে। তাৰপিছত সেই ফেমিলিটোৰ কি অৱস্থা হৈ যায়গে আপোনালোকে এদিন ইয়াতে বহিলে গম পাব। তেনেকুৱা যদি মানুহক মই লগ কৰাই দিম ইয়াতে। গতিকে এই কথাবিলাক পাতলকে ল'ব পৰা বিষয় নহয়, চিৰিয়াছলি কৈছো। এইবিলাক গহীন, আৰু এই মুখ্যমন্ত্ৰী মহোদয়ে বাস্তৱ ক্ষেত্ৰত এইটো বহুত ডাঙৰ সিদ্ধান্ত লৈছে। বাস্তৱ ক্ষেত্ৰত এইটো বহুত ডাঙৰ সিদ্ধান্ত লৈছে, এনে কৈ থকা নাই। এগৰাকী মহিলাক আৰ্থিকভাৱে আমি যদি শক্তিশালী কৰিব লাগে সেইটো কৈ থাকিলে নহ'ব, বাস্তৱত ৰূপায়িত হ'ব লাগিব। আজি অৰুণোদয় হওক বা আমাৰ শিক্ষাৰ ক্ষেত্ৰত যিখিনি লৈ আছে, নিযুত মইনা আঁচনি হওক, এইবিলাক আঁচনি কিবা কিবি সেইবিলাক থাকে গভৰ্ণমেণ্ট বস্তু। কিন্তু এবাৰ সেই মানুহগৰাকীক সোধকচোন যিয়ে এটা টেবলেট বা অকণমান কিবা ঔষধ ল'বৰ কাৰণে 100 টকা 200 টকাৰ কাৰণে কেনেকৈ ৰাস্তাত বহি থাকে, সেইবিলাকক সুধিবচোন অৰুণোদয়ৰ গুৰুত্ব কিমান। এতিয়া কিছুমান মানুহ আছে, সেইবিলাক মানুহে আপোনাৰ এচি ৰুমত থাকে, গাড়ীত অহা যোৱা কৰে, গাড়ী আছে, স্কুটাৰ আছে, কিবা আছে। তেওঁলোকে অৰুণোদয় তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট কেতিয়াও নহয়, তেওঁলোকৰ কাৰণে নিডটো বেলেগ হ'ব। চব মানুহৰে নিডবিলাক বেলেগ বেলেগ থাকে, বেলেগ বেলেগ ধৰণৰ থাকে, সমস্যা বেলেগ বেলেগ থাকে। তাৰ অৰ্থ এইটো নহয় যে মই অৰুণোদয়ক সমালোচনা কৰিম, মই নিযুত মইনা আঁচনি মানে সমালোচনা কৰিম, এইটো নহয়। মোৰ লেভেলত মোৰ কষ্টটো বেলেগ, মোৰ নিডটো বেলেগ। সেই বুলি মই এজন অৰুণোদয় পোৱা মানুহজনৰ নিডটো মই বুজি নাপাম, সেইটো কি কথা হ'ল? আই এম ভেৰি প্ৰেক্টিকেল, মই বস্তুবিলাক তেনেকৈ ভাবোঁ। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয় এই প্ৰেক্টিকেল, এই যিবিলাক বাস্তৱ যিবিলাক সমস্যা আছে, বাস্তৱ সমস্যাবিলাকৰ লগত মানে তেখেতসকলে গোটেই অধ্যয়ন কৰি যি ধৰণৰ মানে আমাক আজিৰ দিনত এতিয়া যি ধৰণে আমি দেখি আছো যে বাস্তৱ ক্ষেত্ৰত এগৰাকী মহিলা তেনেকুৱা হ'লে ক'ত যাব, কি কৰিব, তাৰ কাৰণে কি আইন আছে, কি কৰিব সেই মানুহজনী। কাৰণ সেই বস্তুবিলাক আজি তেখেতে যি ধৰণে কৰিছে, আমি আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছো আপোনাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু সেইকাৰণে আমাৰ অহা মানে 1 ডিচেম্বৰ মানে পৰহিলে আমাৰ অসম ৰাজ্যিক মহিলা আয়োগে আমি যিটো বিশ্বাস যাত্ৰা আমি কৰি আছো, সেইটো আমাৰ দ্বিতীয় পৰ্যায়টো আমাৰ পৰহিৰ পৰা আৰম্ভ হ'ব। আৰু এই পৰহিৰ পৰা আমি নলবাৰী, বজালী, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ এই 5খন আমি জিলাত যাম। গতিকে এই ৰেলীটোত আমি
মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাই আমাৰ এই বিশ্বাস যাত্ৰাটো এইবাৰ আমি আৰম্ভ কৰিম গতিকে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছো বহুত বহুত আৰু মই ভাবো যে এই যিখন গৃহীত হ'ল এইখন যেতিয়া আইনলৈ পৰিণত হ'ব মই ভাবো যে বহুত মহিলাই সকাহ পাব কাৰণ আপুনি মই ভাবো যে এজন মানুহ তেওঁ যদি বস্তুটো গম নাপায় যে তেওঁ ভুল কৰিছে তাৰপিছত তেওঁ যদি সেই শাস্তিটো যদি নাপায় বা যদি দেখা নাপায় যে এই ভুলটো কৰিলে মোৰ এইটো শাস্তি তেতিয়ালৈকে এই বস্তুবিলাক যদি তেওঁ বুজি নাপায় তেতিয়াহ'লে এইবিলাক বস্তু হৈ থাকিব গতিকে এইখন আমাৰতো বহুত দৰকাৰী আছিলে আমাৰ ফালৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছো গতিকে এই বিষয়বিলাকৰ উপৰিও অনাগত দিনত আৰু এনেকুৱা বহুত বিষয় যিবিলাক মই এতিয়া অধ্যয়ন কৰি আছো ইয়াতে যিবিলাক বস্তু নতুন কিছুমান মহিলা আয়োগত বিষয়বিলাক পাই আছো বিভিন্ন ধৰণৰ সমস্যাবিলাক নতুন ধৰণৰ সমস্যাবিলাক আহে গতিকে সেইবিলাক যেতিয়া মই আৰু ষ্টাডি কৰিম নিশ্চিতভাৱে যিহেতু এতিয়া বাৰু নিৰ্বাচনো আহি আছে বেলেগ কথা কিন্তু আমাৰ এই সমস্যাবিলাক ক'ৰবাত পাৰি নেকি আৰু বেলেগ ধৰণে সমাধান কৰিবৰ কাৰণে সেই ক্ষেত্ৰতো আমি কিছুমান আমাৰ ফালৰ পৰা আমি পৰামৰ্শ দিম পিছত চাই লওঁ আগতে আমি ষ্টাডি কৰি আছো গতিকে আমাৰ এই দ্বিতীয়টো আমাৰ যিটো বিশ্বাস যাত্ৰা আমাৰ পৰ্যায়টো আৰম্ভ হ'ব অহা পৰহিৰ পৰা হ'ব আমি নলবাৰী বজালী বঙাইগাঁও বৰপেটা কোকৰাঝাৰ এই 5খন ডিষ্ট্ৰিক্টত আমি যাম গতিকে সেইটো এই বিশ্বাস যাত্ৰাটো এবাৰ আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দি পেলাই আমি আগবাঢ়ি যাম গতিকে এইখিনি মোৰ বিষয় আৰু কিবা কুৱেশ্যন আছে নেকি কিবা কথা আছে নেকি কোনোবা কৈছে নেকি গতিকে এইখিনি মোৰ ক'ব লগা আছিলে মই এইকাৰণে সুখী বিশেষকৈ কাৰণ এনেকুৱা ধৰণৰ সমস্যা আমাৰ ইয়াতে মহিলা আয়োগত আহিয়ে থাকে গতিকে কেতিয়াবা আমি কি হয় আদালতলৈ পঠিয়াই দিওঁ কেতিয়াবা আমি ইয়াতে বুজা পৰাৰ মাধ্যমেদি আমি শেষ কৰিবলৈ যত্ন কৰোঁ কিন্তু এতিয়া যিহেতু এই বিষয়বিলাক আহিছে যে এটা আইনলৈ পৰিণত হ'ব তাৰপিছত মই ভাবোঁ যে বহুত বেছি সহজ হ'ব কিবা আহিছে নেকি আৰু আমাৰ এই যাত্ৰাটোত আমি আগতেও কৈছোঁ যে মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত আমি এই ভিডিঅ' মানে যাত্ৰাটো আমি কৰিছোঁ তাতে আমাৰ উইমেন যিটো হেল্পলাইন নম্বৰ আছে আমাৰ 181 সেই 181 নম্বৰটো প্লিজ আপোনালোকেতো নিজে এইটো আছেই শুনি আৰু প্লিজ আপোনালোকে শ্বেয়াৰ কৰিব মই মোবাইলত মানে মোৰ মানে ছ'চিয়েল মিডিয়াত কৰি আছোঁ 181 কোনোবাই যদি তেনেকুৱা তৎক্ষণাত যদি কিবা অসুবিধাৰ সন্মুখীন হৈছে প্লিজ আপোনালোকে একদম ভয় নাখাব এই নাম্বাৰটোত ফোন কৰক বা কিবা যদি আপোনালোকে জানিব বিচাৰিছে মানে কিবা কেন্দ্ৰীয় হওক ৰাজ্য চৰকাৰ হওক কিবা মহিলা সম্পৰ্কীয় কিবা আঁচনি হওক বা সংবিধানৰ যিকোনো বস্তু কিবা আপোনালোকৰ বা তৎক্ষণাত আপুনি বিপদত পৰিছে আপোনাক পটককৈ আপোনাক সহায় লাগে এই গোটেইবিলাক আপোনালোকে 181 এই নাম্বাৰটোত আপোনালোকে ফোন কৰিব চাচোন মেছেজবিলাক চাচোন কি আহি আছে আৰু এটা আমাৰ মহিলা আয়োগৰ পৰা প্ৰথমবাৰৰ কাৰণে নাম্বাৰ এটা আমি মানে মুকলি কৰিছিলোঁ 9435196263 মানে এই নম্বৰটোতে উল্টা আহিব তাত সেইকাৰণে মই 9435196263 এই নাম্বাৰটো বৰপেটা টাউনত আমি 1 তাৰিখে গৈ আছোঁ নলবাৰী তাৰপিছত 2-3 তাৰিখে গৈ আছোঁ বজালী 4 তাৰিখ আমি বৰপেটাত থাকিম 5 তাৰিখ বঙাইগাঁও আৰু 6 তাৰিখ কোকৰাঝাৰ থেংক ইউ বহুত ধন্যবাদ আৰু আপোনালোকে মোক মই কৈয়ে থাকোঁ যে এনেকুৱা ধৰণৰ ফটককৈ মই কেতিয়াবা লাইভ আহি গৈছোঁ বা এতিয়া আকৌ পৰহিৰ পৰা মই আকৌ লাইভত আহিয়ে থাকিম চ' আপোনালোকৰ কিবা যদি থাকে নহয় আপোনালোকে মোক দিব যে এই বোলে অমুক ক্ষেত্ৰখনতো কাম কৰাৰ প্ৰয়োজনীয়তা আছে আমি সেইখিনি কৰিম আৰু মই অ'কে আপোনালোকে আমাৰ অফিচলৈকে আহিব দেই কোনোবা সুধিছে ক'ত লগ পাম আমাৰ অফিচটো আছে আপোনাৰ বেলতলা তিনিআলি আপোনাৰ আমাৰ যিখন শংকৰদেৱ নেত্ৰালয় আছে তাৰে একদম ওচৰতে একদম মানে এতিয়া চাওক মই যে কেইদিনমান আগত আপোনালোকে আমি পাইছোঁ যে মানে হেৰি কৰিছে আমাৰ ছুইচাইড এটা কৰিছে আমি গমেই পাই আছোঁ মই মানে বাৰ এইটো ক'বলৈ চেষ্টা কৰি আছোঁ যে এনেকুৱা এটা ডাঙৰ সিদ্ধান্ত মানে লোৱাটোতো মানে ঠিক আছে এটা কিমান কষ্টত ল'বলগীয়া হয় তেনেকুৱা সিদ্ধান্ত কিন্তু সেইটো সিদ্ধান্ত লোৱাৰ পিছত মাক দেউতাক গোটেই পৰিয়ালটো মানে কেনেকুৱা ধৰণৰ এটা হৈ যায়গৈ গতিকে সেই পৰ্যায়লৈকে কোনো যাব নালাগে আত্মহত্যাৰ নিচিনা হ'ব নালাগে কোনো কাকো হত্যা কৰিব নালাগে মাৰপিট হ'ব নালাগে গতিকে আমি আছোঁ তাৰমানে মহিলা আয়োগ আছোঁ মানুহৰ আজিকালি শুনাৰ সময় নাই কাৰো ধৈৰ্য নাই আমি শুনিবৰ কাৰণে মানুহ আছে এনেকৈ কোনো নকয় মানে আজিৰ দিনত বহুত ধৰক পাল মৰা মানুহৰ সংখ্যাটো বেছি পাল মাৰিব বিচৰা নাই কাম যিখিনি কাম কৰিম 100% দি কৰিম আপোনালোকৰ কাৰণে কৰিব বিচাৰিছোঁ নাজানো শিকিম শিকি আছোঁ বহুত এই বস্তুবিলাক পাই আছোঁ এতিয়া নতুন কেছবিলাক আহিলে আকৌ নতুনকৈ শিকি আছোঁ গতিকে মই ভাবোঁ যে প্ৰত্যেকগৰাকী মহিলাই একদম আত্মবিশ্বাসেৰে জীয়াই থাকক সন্মানে জীয়াই থাকক কোনেও যাতে নিৰাশ হয় নিজৰ সুন্দৰ ভৱিষ্যত এটা যাতে কোনেও নষ্ট নকৰে মই সেইখিনিয়ে মোৰ চেষ্টা বেলেগ তেনেকুৱা একো নাই আৰু এই জেগাটো থাকি মই সেইখিনি কৰিব বিচাৰিছোঁ
গতিকে এইখিনি মোৰ কথা গতিকে আজি মই লাইভটো আহিছোঁ বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাবৰ কাৰণে যে ধন্যবাদ ছাৰ যে ক'ব নোৱাৰো মানে আচৰিত কথা যে আপুনি যি ধৰণে মানে প্ৰেক্টিকেলি কথাবিলাক চিন্তা কৰি মানে এনেকুৱা ধৰণৰ মানে বিষয়বিলাক আপুনি আনে আৰু সেইটো বাস্তৱসন্মত লৈ আহে যাৰ কাৰণে হয়তো মই ভাবোঁ যে আমাৰ বহুত মহিলাই মই ভাবোঁ যে উপকৃত হ'ব বহুত মহিলা বহুত বুলি চব মহিলা উপকৃত হ'ব চবেই ভাল পাব এই ক্ষেত্ৰত গতিকে সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা গতিকে মুখ্যমন্ত্ৰী মানুহক ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ পৰা আমি বহুতে আমাৰ কয় নহয় যে আশা বহুত বেছি আশা আমি বহুত আশা কৰোঁ আপোনাক লৈ আৰু আপুনি সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক বাল্য বিবাহৰ ক্ষেত্ৰত আপুনি যি ধৰণে ডাঙৰ আপুনি এটা সিদ্ধান্ত গ্ৰহণ কৰিলে বহুত মানুহে সমালোচনা কৰিছে সমালোচনাৰ বেছিভাগেই আছিলে বিৰোধী কিন্তু সাধাৰণ ৰাইজখিনি আপোনাক ভাল পাই আছে মানে সাধাৰণ মানুহখিনিৰ মাজত থাকিলে আমি গম পাওঁ সাধাৰণ মানুহখিনি গতিকে এই সাধাৰণ মানুহখিনি আপোনাৰ মানে ওপৰত আশীৰ্বাদ আছে ৰাইজৰ আৰু সেইখিনিয়ে বহুত ডাঙৰ শক্তি আৰু সঁচাকৈ কৈছোঁ এই সাধাৰণ মানুহখিনিয়ে শক্তি আৰু আমি জানো যে মই যিখিনি কাম কৰি আছোঁ আজি সঁচাকৈ কৈছোঁ মেক্সিমাম কিন্তু এই সাধাৰণ মানুহখিনি যিখিনি হয়তো ফোন কৰিলে সেই দীঘল হাতৰ বুলি কওঁ যে আমি দীঘল হাত যে ফোন কৰিলে অমুকক পাই যাম ফোন কৰিলে সেইবিলাক যাৰ নাই ক'ত যাব ক'ত নক কৰিব সেইখিনিৰ কাৰণে আমি সাহস হ'ব বিচাৰিছোঁ আৰু আমাৰ প্ৰত্যেকৰে কাৰণে সাহস মুখ্যমন্ত্ৰী মহোদয় গতিকে আপুনি মই ইয়াৰ পিছত আৰু এটা হেৰিত লৈ আহিম এদিন আমাৰ মহিলা সম্পৰ্কে আৰু দুটামান বিষয় লৈ পেলাই আহিম মই এইটোতো মই আজি আহিছোঁ যে বহু বিবাহ নিবাৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয় ইমান ডাঙৰ সিদ্ধান্ত এটা গ্ৰহণ কৰিছে গতিকে সেইটোক লৈ পেলাইতো মই আজি আহিছোঁ ইয়াৰ পিছত মই এনেকৈ বিভিন্ন ধৰণৰ বিষয়বিলাক লৈ বেলেগ ধৰণে আহিম তেতিয়া মই কৈ যাম প্ৰেক্টিকেলি আৰু কাৰণ এজনী ছোৱালীৰ জন্মৰ পৰা আৰম্ভ কৰি একদম মানে আপোনাৰ ধৰক বিবাহলৈকে মানে একদম ভালকৈ শিক্ষাখিনি দিয়ালৈকে চৰকাৰে যি ধৰণৰ মানে এটা সুন্দৰ এটা ব্যৱস্থাপনা কৰিছে ঘৰখন এটা বেলেগ কথা কিন্তু চৰকাৰখনে যে প্ৰেক্টিকেলি যি ধৰণে এটা ছিষ্টেমত এটা আনিছে সেইখিনিক লৈ পেলাই মই আৰু এদিন আহিম কাৰণ মই যেতিয়া নিজে এইখিনি বস্তু অধ্যয়ন কৰিছোঁ মই দেখিছোঁ মই ইমানখিনি কৰা গৈছে তাৰপিছতো ঘৰত প্ৰেছাৰ ছোৱালী সোনকালে বিয়া দিব লাগে মই বাল্য বিবাহৰ ক্ষেত্ৰত মই আৰু এদিন আহিম যে বাল্য বিবাহৰ ক্ষেত্ৰত কিমান ডাঙৰ ঘটনা